সন্ধিয়াৰ চাহকাপ ঘৰৰ পৰিয়ালৰ লগত একেলগে বহি খোৱাৰ আমেজেই সুকীয়া নহয়নে? সদায়তো খোৱা হয়, কিন্তু আপোনালোকক এনেকৈ দেখুওৱা নহয়। আৰু আজি ভাবিলোঁ কেনেকৈ খাইছোঁ, কি কৰিছোঁ সেয়া আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। মাইনা অফিচৰ পৰা অহাৰ পাছত এয়া মই গা পা ধুই সন্ধিয়াৰ চাকি ধূপ জ্বলাই ল'লোঁ, দৈনন্দিন কাম আৰু সেইখিনি কৰি পেলাই এতিয়া আহিছোঁ পাকঘৰলৈ। চাহ আকৌ 2 কাপ বনাব লাগিব, 2 কাপ মানে বেলেগ বেলেগ ধৰণেৰে। একাপ গাখীৰ চাহ, একাপ লাল চাহ। মই যিহেতুকে গাখীৰ চাহ নাখাওঁ আৰু এয়া তাৰ মাজতে হাঁহিখিনি জলপানটো ৰেডি কৰি ল'লোঁ। তাৰপাছত এতিয়া মোলৈ লাল চাহ বাকিলোঁ, মাইনালৈ গাখীৰ চাহ বাকিলোঁ আৰু এতিয়া এয়া লগত আছিলে অলপমান ভুজিয়া আৰু জেলেপি। আচলতে মাইনাই মিঠা নাখায়, গতিকে মাইনাৰ কাৰণে ভুজিয়া আৰু মোৰ কাৰণে জেলেপি। আমাৰ মানে খাদ্যবোৰ বেলেগ বেলেগ হৈ গৈছে আজিকালি, উপায় নাই। মাইনা অলপমান হেল্থ কনচিয়াছ হৈ গৈছে আৰু সেয়া একেলগে বহি চাহ খালোঁ। আৰু এই সময়খিনি যে কিমান বেছি স্পেচিয়েল সেইটো মই আপোনালোকক মুখেৰে কৈ এনেকৈ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। চ' এইটোৱে আছিলে আজিৰ মিনি ব্লগ। বাই বাই।